সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখন ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখন প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। ৰাজ্য চৰকাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বনিৰ্ভৰশীল কৰি নিয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশস্বৰূপে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত যোৰহাট জিলাৰ মৰিয়নি চৈকতা চাহ বাগিচাটো গত মাৰ্চ মাহৰ পৰা এক হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ASDMৰ প্ৰশিক্ষণ সহযোগী অজিতাক্ষ ভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেডৰ সহযোগত চৈকতা বাগিচাৰ 3টা প্ৰশিক্ষণ কেন্দ্ৰৰ বাগিচাখনৰ যুৱক-যুৱতীসকলক ডাটা এণ্ট্ৰি অপাৰেটৰ, চিলাই, খাদ্য আৰু পানীয় সেৱাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। সফলতাৰে এই প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰথম পৰ্যায়ৰ 54 গৰাকী প্ৰশিক্ষাৰ্থীক নিয়োগপত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত পুলক মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰশিক্ষাৰ্থীসকলক নিয়োগপত্ৰ বিতৰণ কৰা হয়। সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ অভিযানে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত লোৱা এনে ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ এনে চিন্তাধাৰাই ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি জানিবলৈ দিয়ে। বিধায়কগৰাকীয়ে মৰিয়নি বিধানসভা সমষ্টিৰ চৈকতা বাগিচা এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰাত সন্তোষ প্ৰকাশ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে অসম দক্ষতা বিকাশ অভিযানে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি স্বনিৰ্ভৰশীল কৰি তুলিছে। প্ৰসংগক্ৰমে আয়ুক্তগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মৰিয়নি সমষ্টিৰ বিধায়ক গৰাকীৰ সৎ পৰামৰ্শত চৈকতা বাগিচাত এই প্ৰশিক্ষণ আৰম্ভ হৈছে বুলি জানিবলৈ দি জিলাখনত এনে প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। আয়ুক্তগৰাকীয়ে নিয়োগপত্ৰ লাভ কৰা আটাইকেইগৰাকী যুৱক-যুৱতীকে শুভেচ্ছা জ্ঞাপন কৰি নিজ নিজ কৰ্মত ব্ৰতী হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ পথ প্ৰদৰ্শক হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নিয়োগপত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ 3গৰাকীয়ে দি ৰয়েল পাম হোটেল যোৰহাটত নিযুক্তি লাভ কৰাৰ লগতে বাকীসকলে টেলি পাৰফৰ্মেন্স কলকাতা, প্লেচ চেটাৰ কলকাতা, আথাবা জাৰ্মেন্স কইম্বাটুৰ, ডেলাৰ ৰিচৰ্ট লোনাৱালা আৰু সদেক্ষ গুজৰাটত নিযুক্তি লাভ কৰে। উক্ত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তিতাবৰৰ মহকুমাধিপতি, জিলা প্ৰশাসনৰ বিষয়া, নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালক, যোৰহাটস্থ অসম দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক, প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়াসকল উপস্থিত আছিল। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।